তো ফাৰ্ষ্ট অফ অল 33 যিমান সংখ্যক ব্যক্তি মই দেখা পাইছোঁ 54জন কানেক্ট 55জন অলৰেডি বহুত ব্যক্তি পৰাপত কানেক্ট হৈ গৈ আছে। তো পৰাপক্ষত যিমান সংখ্যক ব্যক্তি কানেক্ট হৈছে আপোনালোকে ভিডিঅ' অপশ্যনটো অন কৰক। আৰু বহুতে মোক পাৰ্চনেলি মেছেজ কৰিছে যে ছাৰ আজি ছেশ্যনটো আপুনি ল'ব নেকি। তো মই আপোনালোকক জনাব বিচাৰোঁ যে আজি এই ছেশ্যনটো মই নলওঁ, তো আজি এই ছেশ্যনটো এনেকুৱা এজন ব্যক্তিয়ে ল'ব যিজন ব্যক্তিৰ বিষয়ে মই আপোনালোকক ক'লে মোৰ লাইন শেষ নহ'ব। তো এনেকুৱা এজন গ্ৰেট পাৰ্চনেলিটিক আপোনালোকে দেখা পাবলৈ গৈছে, এনেকুৱা এজন গ্ৰেট লিডাৰ্ছক আপোনালোকে দেখা পাবলৈ গৈছে যিজন ব্যক্তিয়ে নিজৰ সকলোখিনি ড্ৰিমছ কমপ্লিট কৰিবলৈ সক্ষম হৈছে উইদিন 28 ইয়াৰ্ছত। য়ংগেষ্ট মিলিনিয়াৰ, বেষ্ট অফ দ্য বেষ্ট লিডাৰ, গ্ৰেট পাৰ্চন। তো তেনেকুৱা এজন ব্যক্তিক আপুনি দেখা পাবলৈ গৈ আছে এই ছেশ্যনটোত। তো গতিকেলৈ আপোনালোক যিমান সংখ্যক ব্যক্তি কানেক্ট হৈছে, তো আপোনালোকৰ এটা এক্সাইটমেণ্ট লাগিব। তো কাইণ্ডলি কমেণ্ট কৰক কিমান সংখ্যক ব্যক্তি আজিৰ ছেশ্যনটোৰ কাৰণে আপোনালোক এক্সাইটমেণ্ট হৈ আছে। ফুল্লি আপোনালোকৰ বহুত এক্সাইটমেণ্টৰ প্ৰয়োজন আছে, ফুল্লি আপোনালোকে চেট বক্সত কমেণ্ট কৰিব পাৰে। যিমান সংখ্যক ব্যক্তি এক্সাইটমেণ্ট হৈ আছে আপোনালোকে কাইণ্ডলি কমেণ্ট কৰক। আৰু চাওক, এনেকুৱা এনেকুৱা এখন লাইফ চেঞ্জিং অপৰচুনিটি আপুনি যে আজি পাইছে, তো ফাৰ্ষ্ট অফ অল যিজন ব্যক্তি আপোনাক ইনভাইট কৰিছিলে তেখেতক আপুনি ধন্যবাদ জ্ঞাপন কৰক। বিকজ চাওক, তেখেতে আপোনাৰ লাইফত কিবা নহওক কিবা ভাল হোৱাটো নিশ্চয় আশা কৰিছে। তো আপোনালোকৰ এই ছেশ্যনটো মই কণ্টিনিউ কৰাৰ আগত মই কেইটামান আপোনালোকৰ ৰিকুৱেষ্ট ৰাখিম। তো ফাৰ্ষ্ট ৰিকুৱেষ্টটো হ'ল যাতে কোনো কাৰণে আপোনালোকে এই মিটিংখন 50% শুনি, তো 50% শুনি যাতে আপুনি লিভ নলয়। কিয়নো আমাক কোৱা যায় যে কিছুমান মানুহে জাষ্ট ফিল্মৰ ট্ৰেইলাৰটো দেখি পিনে গোটেই ফিল্মখন নাচায়। তো গতিকে আপোনালোকে জাষ্ট ষ্টাৰ্টিঙত ট্ৰেইলাৰ দেখি পিনে গোটেই ফিল্মখন খতম নকৰাকৈ নাযাব, বিকজ আপুনি গোটেই কাহিনী গম নাপাব। গতিকে ফাৰ্ষ্ট অফ অল ষ্টাৰ্টিঙৰ পৰা শেষৰলৈকে আপুনি এই ছেশ্যনটো শুনক। আৰু দ্বিতীয় কথা, আপোনালোকে এই ছেশ্যনটো চলি থকা অৱস্থাত কোনোবাই যদি আপোনাক ফোন কৰে, তো তেওঁৰ ফোন কেতিয়াও আপুনি ৰিচিভ নকৰিব। বিকজ চাওক, ফোনটো ৰিচিভ কৰাৰ লগে লগে আপুনি মিটিঙৰ পৰা লিফ্ট হৈ যাব আৰু মেইন পাৰ্টটো আপুনি হেৰুৱাই পেলাব। তো গতিকে মন মগজ দি আপোনালোকে এই ছেশ্যনটোত যিহেতু কানেক্ট অলৰেডি হ'লেই, তো গতিকে গোটেই ছেশ্যনটোৰ ফাইদা উঠাওক। আৰু দেখা পাইছোঁ বহুত সংখ্যক ব্যক্তি বৰ্তমান কানেক্ট হৈ আছে আৰু বহুতে নিজৰ নিজৰ ভিডিঅ' অপশ্যনটো অন কৰিছে। আৰু যিমান সংখ্যক ব্যক্তি আপোনালোকে পাৰে তো ভিডিঅ' অপশ্যনটো অন কৰি লওক। আৰু মই আপোনালোকৰ মাজত ভেৰি এনাৰ্জেটিক য়ংগেষ্ট লিডাৰ্ছ এজন পাৰ্চনেলিটিক মই আপোনালোকক ইনভাইট কৰিব বিচাৰোঁ, যিজনৰ এটা নেতৃত্বত আজি বহুতৰ লাইফ অলৰেডি চেঞ্জ হৈ আছে। মোৰ কথা যদি মই ক'ব বিচাৰোঁ, মাই মেণ্টৰ, মাই গুৰু হয়। তেখেতৰ কাৰণে আজি ফুল্লি মোৰ গোটেই লাইফ চেঞ্জ হৈ গৈছে। আৰু আপোনালোকে দেখা পাইছে মই যিখন গাড়ীত বহি আছোঁ, অলৰেডি তেখেতৰ তত্বাৱধানত মোৰ জীৱনত কাৰ আহি গৈছে। ক'বলৈ গ'লে মোৰ লাইফ ফুল্লি চেঞ্জ হৈ গৈছে। আৰু মই আপোনালোকক 100% গেৰাণ্টি দিব বিচাৰোঁ, যদিহে আপুনি এই ছেশ্যনটো ফুল্লি শুনিছে, তো 45 মিনিটছ আপুনি মন মগজ দি শুনিছে, ডেফিনেটলি আপোনাৰ লাইফো চেঞ্জ হ'ব। তো গতিকে আপোনালোকৰ মই দেৰি নকৰি আপোনালোকৰ মাজত মই গ্ৰেট পাৰ্চনেলিটি মাই মেণ্টৰ মিষ্টাৰ বচন গগৈ ছাৰ ৱেলকাম জনাম। তো আপোনালোকে ডিজিটেলি এটা বিগ ক্লেপ দিব, প্লিজ ৱেলকাম ছাৰ। আৰু বৰ্তমান আমাৰ লগত ছাৰ 61জন পিপুল কানেক্ট হৈ আছে আৰু জানিবৰ কাৰণে তেওঁলোকৰ ৰেডি হৈ আছে যে কেনেকুৱা এটা কনচেপ্ট হয়, যিটো কনচেপ্ট অলৰেডি মানুহৰ লাইফ চেঞ্জ কৰি আছে। ছাৰ কাইণ্ডলি আপুনি যদি মোৰ ভইচটো শুনা পাইছে ছাৰ, আহক আৰু আমাৰ ৰাইজসকলক আপুনি কওক যে কেনেকুৱা এটা কনচেপ্ট হয়, কেনেকুৱাৰ পৰা আপুনি মানুহৰ লাইফ চেঞ্জ কৰি আছে। ছাৰ থেংক ইউ ছ' মাছ ছাৰ। অভাৰ দিউ বচন গগৈ ছাৰ। অ'কে। Yes, thank you so much. Thank you so much, উদয়জি। ইমান সুন্দৰভাৱে আজি আমাৰ এই আছামিজ ৱেবিনাৰত ৱেলকাম কৰাৰ বাবে। আৰু মই ইয়াতে আমাৰ অসমৰ প্ৰত্যেকজন ব্যক্তিকে আজি মই স্বাগতম জনাইছো আজি আমাৰ ডিজিটেল ৱেবিনাৰলৈ। আৰু মই আশা কৰিম আজি আপুনি যি ভাবি আহিছে, তো হয়তো আপুনি আজি ইয়াতকৈ আপুনি ভবাতকৈ হয়তো বহুতখিনি নতুন ইনফৰমেশ্যন হয়তো আপুনি আজি পাব, ৰাইট? তো গতিকে মই প্ৰথমতে জানিব বিচাৰিছো ইয়াত আমাৰ অসমৰ কোন জিলাৰ পৰা আপোনালোক বৰ্তমান কানেক্টেড আছে। তো আপুনি যদি এবাৰ চাট বক্সত যদি আপুনি জনাই মোৰ যথেষ্ট ভাল লাগিব। তো ইয়াত যিমানসকল ব্যক্তি কানেক্টেড আছে, তো মোৰ ৰিকুৱেষ্ট আপুনি আপোনাৰ জিলাখনৰ নাম, আপুনি কোন জিলাৰ পৰা আপুনি বৰ্তমান বিলং কৰে, দেন আপুনি এবাৰ মোক আপুনি চাট বক্সৰ জৰিয়তে আপুনি জনাব পাৰে, ৰাইট? তো আমি ছেশ্যনটো কৰাৰ আগত মই এবাৰ জানি ল'ব বিচাৰিছো কোন জিলাৰ পৰা আমাৰ অসমৰ কোন কোন জিলাৰ পৰা ইয়াত ব্যক্তি বৰ্তমান প্ৰেজেণ্ট আছে। অ'কে, ইয়াত কিছুমান ব্যক্তি অলৰেডি কমেণ্ট কৰিছে আৰু বহুত ব্যক্তিৰ এতিয়ালৈকে মই কমেণ্ট অহা নাই। যদি আপুনি পাৰে চাট বক্সত গৈ আপুনি কোন জিলাৰ পৰা আপুনি বৰ্তমান বিলং কৰিছে, আপুনি কোন জিলাৰ পৰা বিলং কৰে, তো মই আপোনাক চাট এভৰিৱান কৰি দিছো। ঠিক আছে, মই চাট জাষ্ট 1 মিনিট মই আপোনাক চাট এভৰিৱান কৰি দিছো, তো আপোনালোকে মেছেজ কৰিব পাৰিব। অ'কে, তো মই চাট এভৰিৱান কৰি দিছো, তো আপোনালোকে
কাইণ্ডলি ইয়াতে মেছেজ কৰিব পাৰিব, ঠিক আছে। অ'কে, যথেষ্ট ব্যক্তি অলৰেডি, অ'কে, ধেমাজি, গুৱাহাটী, অ'কে, মৰিগাঁও, অ'কে, জাগিৰোড, অ'কে, লখিমপুৰ, গুৱাহাটী, শিৱসাগৰ, অ'কে, নৰ্থ লখিমপুৰ, তিনিচুকীয়া, অ'কে, জাগিৰোড, ডিব্ৰুগড়, নগাঁও, অ'কে, লখিমপুৰ, নামৰূপ, শিৱসাগৰ, কামৰূপ, জাগিৰোড, ধেমাজি, ৱাহা, ৰহা, অ'কে, জাগিৰোড, অ'কে, ধেমাজি, অ'কে, ঠিক আছে। তো অসমৰ বিভিন্ন জিলাৰ পৰা, ডিব্ৰুগড়ৰ পৰাও লোক, অ'কে, ডিব্ৰুগড়, অ'কে। তো অসমৰ বিভিন্ন জিলাৰ পৰা অলৰেডি আমাৰ ইয়াতে আজি কানেক্টেড আছে। তো সকলো প্ৰত্যেকখন জিলাৰে ইয়াৰ যিমানসকল ব্যক্তি প্ৰেজেন্ট আছে, তো মই আপোনাক স্বাগতম জনাইছো আজি আমাৰ ডিজিটেল ৱেবিনাৰলৈ, ৰাইট। তো প্ৰথমতে মোৰ পৰিচয়টো দিছো। মোৰ নাম বসন্ত গগৈ, মোৰ ঘৰ শিৱসাগৰত হয়। আৰু যদি কওঁ আজি এটা আমি অনলাইন ডিজিটেল প্লেটফৰ্মৰ লগত আজিৰ পৰা কিছু মাহ আগত আমি অসমত আৰম্ভ কৰিছিলো। আৰু আৰম্ভণিতে হয়তো আমি ভবা নাছিলো যে ডিজিটেল প্লেটফৰ্মৰ মাধ্যমত ঘৰতে থাকি এটা অনলাইন বিজনেছৰ মাধ্যমত আমি ছাকচেছ হ'ব পাৰিম নে নোৱাৰিম, বা আমাৰ অসমৰ মানুহসকল আগবাঢ়িব পাৰিব নে নোৱাৰে। প্ৰথমতে হয়তো আমি ডাউটত আছিলো, কনফিউজন আছিলো। কিন্তু আমাৰ যি সুন্দৰ যিটো প্ৰজেক্ট হয়, এই সুন্দৰ ডিজিটেল প্ৰজেক্টটোত বৰ্তমান আমি 8 মাহ কাম কৰিছো। এই 8 মাহত অলৰেডি আমাৰ অসমৰে বহু কেইজন ব্যক্তিয়ে ঘৰতে থাকি অনলাইন বেচিছত পাৰ্ট টাইম কাম কৰি আমাৰ ইয়াতে বহুত কেইজন অসমৰ ব্যক্তি অলৰেডি আমাৰ এই প্ৰতিষ্ঠানটোত লাখপতি হবলৈ সক্ষম হৈছে। আৰু লগতে আমাৰ ইয়াতে এনেকুৱা বহুত হাউচ ৱাইফ আছে অসমৰ, যিসকল ব্যক্তি আমাৰ এই প্ৰতিষ্ঠানৰ সৈতে কাম কৰি যথেষ্ট অলৰেডি তেওঁলোকে ঘৰতে থাকি এটা সুন্দৰ উপাৰ্জন কৰিব পাৰিছে। আৰু আমাৰ ইয়াতে এনেকুৱা বহুত ষ্টুডেন্ট আছে যি নিজৰ কলেজ, নিজৰ পঢ়াৰ লগতে তেওঁলোকে পাৰ্ট টাইমলি আমাৰ প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আজি তেওঁলোকে নিজৰ খৰচা, নিজৰ যাৱতীয় তেওঁলোকৰ যিখিনি জীৱনত তেওঁলোকৰ পঢ়া শুনা কৰিবৰ কাৰণে যিখিনি খৰচা তেওঁলোকৰ প্ৰয়োজন, আজি তেওঁলোকে পঢ়াৰ লগতে আমাৰ প্ৰতিষ্ঠানৰ মাধ্যমত তেওঁলোকে পাৰ্ট টাইম বেচিছ ঘৰতে থাকি অনলাইন মাধ্যমেৰে কাম কৰি আজি তেওঁলোকে মাহিলী খুব এটা ভাল উপাৰ্জন কৰি আছে, ৰাইট। তো গতিকে আমি সকলোৱে জানো যে প্ৰত্যেকজন ব্যক্তিকে আজিৰ ডেটত পইচা প্ৰয়োজন, ৰাইট। তো আপুনি যদি ইয়াত যিমানসকল ব্যক্তি আছে, তো আপোনাকো নিশ্চয় পইচা প্ৰয়োজন। আৰু মই জনাত ইয়াত বহুত এনেকুৱা ব্যক্তি আছে, হয়তো কাৰোবাৰ দোকান ব্যৱসায় আছে, কোনোবাই প্ৰাইভেট জব কৰি আছে, ৰাইট। কোনোবাই বিভিন্ন ধৰণৰ প্ৰতিষ্ঠানত বিভিন্ন ধৰণৰ প্লেটফৰ্মত কাম কৰি উপাৰ্জন কৰি আছে, ৰাইট। তো আমি যদি কথা পাতো যে পইচা মানুহক সদায় বেছিকে প্ৰয়োজন হয়, বিকজ আজি যদি আমি মুকেশ আম্বানীৰ কথা যদি কথা পাতো, যে আজি মুকেশ আম্বানী ছাৰে যদি আজি কোটি টকা ইনকাম কৰিছে, কোটি টকা ইনকাম কৰাৰ পাছতো আজিও সেই ব্যক্তিজনে কষ্ট কৰিছে, আজিও সেই ব্যক্তিজনে পইচা ইনকাম কৰিবৰ কাৰণে আজিও তেওঁ যথেষ্ট কষ্ট কৰি আছে। তো গতিকে আমি যিহেতু আমি সাধাৰণ পৰিয়ালৰ ব্যক্তি হয়, গতিকে আমাকতো জীৱনটো উপভোগ কৰিবৰ কাৰণে, আমাৰ বিভিন্ন ধৰণৰ সপোন ফুলফিল কৰিবৰ কাৰণে, আমি নিজৰ ঘৰ চলাবৰ কাৰণে, নিজৰ আমাৰ ঘৰখন ভালদৰে আগবঢ়াই নিবৰ কাৰণে আমাক সকলোকে পইচাৰ প্ৰয়োজন আছে, ৰাইট। তো গতিকে আজি এই যিটো প্লেটফৰ্ম, যিটো প্ৰজেক্ট মই আপোনালোকক দেখাবলৈ গৈ আছো, এই প্ৰজেক্টটো সেইসকল ব্যক্তিৰ কাৰণে যিসকল ব্যক্তি লাইফত এটা ভাল ইনকাম চৰ্চ বিচাৰিছে, যিসকল ব্যক্তিয়ে ঘৰতে থাকি পাৰ্ট টাইম হওক, ফুল টাইম হওক, আপুনি আপোনাৰ এনড্ৰইড মোবাইলটোৰ মাধ্যমেৰে যদি আপুনি উপাৰ্জন কৰিব বিচাৰিছে, দেন সেইসকল ব্যক্তিৰ কাৰণে আজি আমাৰ এই প্ৰজেক্টটো হ'ব, ৰাইট। তো গতিকে আপোনালোকে খুব মানে অলপ কথাখিনি শুনি মিটিঙৰ পৰা ওলাই নাযাব, যিহেতু মই বুজি পাইছো আপোনাৰ সময় বহুত মূল্যৱান, জীৱনৰ হয়তো সময়তকৈ বহুত মূল্যৱান বস্তু হয়তো বেলেগ নাই। তো গতিকে যিহেতু আপুনি আপোনাৰ জীৱনৰ বহুমূলীয়া সময়কণ আজি আপুনি ৱেবিনাৰখনত দিবৰ কাৰণে আহিছে, গতিকে মই বিচাৰো যে আপোনাৰ সময়টো ৱেষ্ট হ'ব নালাগে। গতিকে আহিছে যেতিয়া মিটিংখন শেষ নোহোৱালৈকে যাতে আপুনি মোৰ কথাখিনি, আমাৰ প্ৰজেক্টটো যাতে ভালদৰে আপুনি শুনি থাকে, ৰাইট। তো গতিকে মই দেৰি নকৰি আপোনালোকক এটা PDF-ৰ মাধ্যমেৰে এটা স্ক্ৰীন শ্বেয়াৰ কৰি মই আপোনালোকক আজি আমাৰ প্ৰজেক্টটোৰ মাজলৈ মই আপোনাক আগবঢ়াই লৈ যাব বিচাৰিছো, ৰাইট। তো যথেষ্ট সংখ্যক ব্যক্তি ইয়াতে অলৰেডি মোক মেছেজ কৰিছে যে ছাৰ সোনকালে আপুনি প্ৰজেক্টটো দেখাওক, আমি যথেষ্ট এক্সাইটেড হৈ আছো। তো গতিকে মই আপোনালোকক আৰম্ভ কৰিছো, ৱেলকাম টু দা কেৰিয়াৰ অপৰচুনিটি। য়েছ, আপুনি ঠিকে শুনিছে। তো আপোনাক আমি কেৰিয়াৰ অপৰচুনিটিলৈ আপোনাক ৱেলকাম জনাইছো। বিকজ কেৰিয়াৰ এইকাৰণে লগাইছো ৱৰ্ডটো, বিকজ মই প্ৰথমতে মই নিবনুৱা আছিলো, কিন্তু নিবনুৱা থকাৰ পাছতো আজি মই এই প্লেটফৰ্মটো পোৱাৰ পাছত আজি মই মোৰ নিজৰ কেৰিয়াৰ বনাব পাৰিলো। আৰু নিজৰ কেৰিয়াৰে নহয়, আজি সমাজৰ বহু
বহুজন ব্যক্তিক আমি কেৰিয়াৰৰ এটা ৰাস্তা আমি দিব পাৰিলো, ৰাইট? তো গতিকে আপোনাকো আমি আজি আমাৰ সুন্দৰ কেৰিয়াৰ অপৰচুনিটিলৈ স্বাগতম জনাইছো, ৰাইট? তো আমি যদি নেক্সট স্লাইডত চাওঁ, আপুনি ভালদৰে হয়তো ইয়াত দেখিছে যে আজি বৰ্তমান সময়ত আমাক পইচা বেছি কিয় প্ৰয়োজন, ৰাইট? পইচাটো নৰ্মেলি যদি আমি কথা পাতো যে জীয়াই থাকিবৰ কাৰণে আপোনাক বেছি পইচা প্ৰয়োজন নাই। যদি আপুনি থাকিবলৈ এখন ঘৰ পাইছে, যদি আপুনি খাবলৈ পিন্ধিবলৈ যদি পাইছে, দেন আপুনি তেনেকে আপুনি এখন পৃথিৱীত জীয়াই থাকিব পাৰিব। কিন্তু যদি আপোনাৰ জীৱনত সপোন আছে, যদি আপোনাৰ জীৱনত ডাঙৰ ডাঙৰ কিছুমান ড্ৰিমছ আছে, তেন্তে আপোনাক ক'ৰবাত নহয় ক'ৰবাত বেছি পইচাৰ প্ৰয়োজন হ'ব। আৰু আমি যদি বৰ্তমান লক্ষ্য কৰো যে বৰ্তমান এইখন পৃথিৱীত যদি চাওঁ যে পইচাৰ ভেলুটো দিনক দিনে বাঢ়ি গৈ আছে। যেনেকে আমি যদি চাওঁ যে আপোনাক মই নেক্সট স্লাইডখনত দেখিছে যে ইয়াত কোৱা হৈছে দ্য ইকনমিক্স টাইমছ ৰিপৰ্টত কৈছে যে এটা ভাল লাইফষ্টাইল যদি আপুনি বৰ্তমান সময়ত মেইনটেইন কৰিবলৈ হয়, তেনে বৰ্তমান সময়ত কিমান টকাৰ প্ৰয়োজন হ'ব আৰু আগতে কিমান টকাৰ প্ৰয়োজন হৈছিলে ইয়াতে আপোনাক দেখুওৱা গৈছে। আপুনি ভালদৰে চাওক যে 1920 চনত এখন ঘৰ ভালকে চলিবৰ কাৰণে 1 টকাৰ প্ৰয়োজন হৈছিলে। হয়তো আপোনাৰ ককা বা আজু ককা হয়তো যদি আপুনি লগ পাইছিলে, তেন্তে আপোনাৰ দেউতাহঁতৰ দিন বা আমাৰ ককাহঁতৰ দিনত আমি যদি কথা পাতো, যেতিয়া আগতে আমাৰ ককাহঁতে কৈছিলে যে বজাৰলৈ আমি আগতে 1 অনা লৈ যাওঁ আৰু আমাৰ মোনাটো ভৰ্তি হৈ আহে। হয়তো এনেকুৱা হয়তো আপুনিও হয়তো শুনিছিলে আপোনাৰ ককা বা আপোনাৰ দেউতাৰ মুখত, ৰাইট? তো গতিকে এইটো সত্য কথা, বিকজ 1920 চনত এখন ঘৰ বা এজন ব্যক্তি ভালকে চলিবৰ কাৰণে 1 টকাৰ প্ৰয়োজন হৈছিলে আৰু 1940 চনত 10 টকাৰ প্ৰয়োজন হ'ল। 1960 চনত প্ৰয়োজন হ'ল 100 টকাৰ প্ৰয়োজন হ'ল। 1980 চনত প্ৰয়োজন হ'ল 1000 টকা আৰু 2000 চনত প্ৰয়োজন হ'ল 10,000 টকা আৰু 20 বছৰ পাছত যদি চাই 2020 চনত এখন ঘৰ ভালদৰে চলিবৰ কাৰণে 1 লাখ টকাৰ প্ৰয়োজন হ'ল, ৰাইট? আৰু আপুনি বৰ্তমান ভাবক, বৰ্তমান 2025 চন, তো বৰ্তমান সময়ত মই এটা কথা ফিল কৰো যে আজিৰ ডেটত যদি আপুনি যদি ইনকম আপোনাৰ আৰ্নিং যদি 1 লাখ টকাৰ তলত যদি আপোনাৰ ঘৰত ইনকম আৰ্নিং হৈছে, দেন ক'ৰবাত নহয় ক'ৰবাত আপুনি ফাইনেন্সিয়েল প্ৰব্লেমত আছে, ক'ৰবাত নহয় ক'ৰবাত আপুনি আপোনাৰ জীৱনটো উপভোগ কৰিব পৰা নাই, ক'ৰবাত নহয় ক'ৰবাত আপুনি সপোনৰ ঘৰখন বা আপোনাৰ সপোনৰ গাড়ীখন হয়তো আপুনি কিনিব পৰা নাই, ৰাইট? তো গতিকে চিন্তা কৰক, বৰ্তমান যদি আমাক চলিবৰ কাৰণে 1 লাখ টকাৰ মিনিমাম প্ৰয়োজন হয়, তেন্তে আহিবলগীয়া 2030 বা 2040 চনত আপোনাক মোক কিমান টকাৰ প্ৰয়োজন হ'ব আপুনি এবাৰ নিশ্চয় ভাবিবৰ হ'ল, ৰাইট? আমি নেক্সট স্লাইড যদি আমি ইয়াত আমি যাওঁ, তেন্তে দেখা পাব গতিকে আমাক আৰু কিয় পইচা প্ৰয়োজন, ইয়াত ভালদৰে কেইটামান ইয়াত বস্তু দেখুওৱা গৈছে। চাওক, আজি প্ৰত্যেকজন ব্যক্তিৰে এখন গাড়ী কিনাৰ সপোন থাকে, ইয়েছ অৰ ন? আপোনালোকে মোক কমেন্ট বক্সত আপোনালোকে জনাব পাৰে যে আপোনাৰো এখন চাগে ভাল গাড়ী থকাৰ বা গাড়ী কিনাৰ সপোন আছে। যদি ধৰি লৈছো ইয়াত আমাৰ বহুতো মহিলাসকল আছে, তো মহিলাসকলে হয়তো ভাবিব পাৰে যে আমি অলৰেডি আমাৰ ইমান বয়স হ'ল, আমাৰ অলৰেডি জীৱনত ইমান দূৰ আমি আহিলো, এতিয়াতো আমাক গাড়ী নহলেও চলি যাব। কিন্তু হয়, আপুনি ঠিকে কৈছে, আপুনি ভাবি লৈছে যে বৰ্তমান মোক গাড়ী নহলেও হৈ যাব, কিন্তু আপোনাৰ সন্তানে বা আপোনাৰ ঘৰৰ কোনোবা হয়তো সদস্যই হয়তো ভাবিছে যে আমাৰ ঘৰতো যদি এখন গাড়ী থাকিলে হয়। নেক্সট আমি যদি কথা পাতো ড্ৰিম হাউচ, আজি প্ৰত্যেকজন ব্যক্তিৰ এটা সপোন থাকে ভাল ঘৰ বনোৱাৰ, আৰু বৰ্তমান সময়ত যদি আমি এটা ভাল ঘৰ বনাবলৈ যাওঁ, নাই কমকৈ আপুনি 50 লাখ বা মিনিমাম 1 crore rupees আপোনাৰ লাগিব যদি আপুনি এটা ভাল লাক্সাৰি যদি আপুনি এটা ভাল ঘৰ আপুনি বনাব বিচাৰে। তাৰোপৰি যদি আমি কথা পাতো যে ট্ৰেভেল দা ৱৰ্ল্ড, আজি আমি পৃথিৱীৰ বিভিন্ন জেগাত আমি ফুৰিবলৈ আমি সকলোৱে যাবলৈ মন যায়, ৰাইট? তাৰোপৰি আমি যদি কথা পাতো আমাৰ সকলোৰে যিহেতু বেংক একাউণ্ট আছে, আৰু আমাৰ বেংক একাউণ্টত আমি সকলোৱে বিচাৰো যে পইচা ছেভিংছ টকাটো আমি প্ৰত্যেকজন ব্যক্তি আমি বিচাৰো, ৰাইট? গতিকে এই গোটেই যদি আমি কথা পাতো, ইয়াৰ মেইন ৰিজনটো হৈছে ভিটামিন এম, আৰু ভিটামিন এম মিনছ হৈছে মানি, অৰ্থাৎ পইচা যদি আপোনাৰ ওচৰত থাকে, যদি আপোনাৰ ওচৰত ভাল এটা ইনকম চৰ্চৰ এটা প্লেটফৰ্ম যদি থাকে, দেন আপুনি আপোনাৰ জীৱনৰ প্ৰত্যেকটো ড্ৰিম আপুনি ফুলফিল কৰিব পাৰিব, ৰাইট? তো নেক্সট স্লাইডত আমি আগবাঢ়ো। আজি মই আপোনাক এনেকুৱা এটা ইনকম আৰ্নিঙৰ বিজনেছ মডেলৰ লগত মই চিনাকি কৰাই দিম, এনেকুৱা এটা মই প্লেটফৰ্মৰ লগত চিনাকি কৰাই দিম, যিটো প্লেটফৰ্মৰ মাধ্যমেৰে আমাৰ অসমৰ বহুত কেইজন ব্যক্তিৰ লাইফ অলৰেডি চেঞ্জ কৰিছে। আৰু ভাৰতৰ কথা যদি কওঁ, আমাৰ ভাৰতবৰ্ষত অলৰেডি খুব কম টাইমত বহুত ব্যক্তিয়ে নিজৰ কেৰিয়াৰ বনাবলৈ অলৰেডি সক্ষম হৈছে, আৰু সেই প্লেটফৰ্মটোৰ নাম মই ল'ব লাগিব ডেফিনেটলি, আৰু সেই প্লেটফৰ্মটো হৈছে সেই প্লেটফৰ্মটো হৈছে ইণ্ডিয়াৰ #1 ফাষ্টেষ্ট গ্ৰয়িং ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি কোম্পানী 2025, আৰু সেই প্ৰতিষ্ঠানটোৰ নাম হৈছে ইনোভেটিভ ড্ৰিমাৰ্ছ ইণ্ডিয়া ৱেলনেছ প্ৰাইভেট লিমিটেড। ইয়েছ, আপুনি ঠিকেই শুনিছে, ইনোভেটিভ ড্ৰিমাৰ্ছ ইণ্ডিয়া ৱেলনেছ প্ৰাইভেট লিমিটেড। তো বৰ্তমান সময়ত ৰাইট টাইম, ৰাইট প্লেটফৰ্ম এণ্ড ৰাইট অপৰচুনিটি হয়।
ৰাইট। তো আমি যদি ইনোভেটিভ ডিমাৰ্চ ইণ্ডিয়াৰ এই প্ৰতিষ্ঠানটোৰ যদি বিষয়ে আমি অলপ ডিটেইলছত কথা পাতো, তেন্তে এই প্ৰতিষ্ঠানটো আৰম্ভ হৈছে 1 ছেপ্টেম্বৰ 2024, অৰ্থাৎ বেছি দিন হোৱা নাই। আজি আমাৰ এই প্ৰতিষ্ঠানৰ বয়স হৈছে মাত্ৰ 8 মাহ হৈছে। আৰু এই 8 মাহত ভাৰতবৰ্ষৰ মই যদি কথা পাতো তেন্তে এনেকুৱা 10-15খন ষ্টেটত বৰ্তমান আমাৰ এই প্ৰতিষ্ঠানে অলৰেডি কাম কৰাৰ সুযোগ লাভ কৰিছে। তাৰ ওপৰতো যদি আমি কথা পাতো যে আমাৰ এই যিটো প্ৰতিষ্ঠানৰ যিটো আমাৰ মেইন যিটো আমাৰ অফিচ হয়, যিটো আমাৰ হেড অফিচ হয়, য'ৰ পৰা আমাৰ এই প্ৰতিষ্ঠানটো জন্ম হৈছে, য'ৰ পৰা আমাৰ গোটেই প্ৰতিষ্ঠানটো আজি ভাৰতবৰ্ষত আজি বিয়পি আছে, এই প্ৰতিষ্ঠানটোৰ আমাৰ মেইন হেড অফিচ হৈছে আমাৰ উত্তৰ প্ৰদেশ লক্ষ্ণৌ, যিটো আমাৰ উত্তৰ প্ৰদেশৰ ৰাজধানী। আমাৰ লক্ষ্ণৌত আমাৰ এই প্ৰতিষ্ঠানৰ আমাৰ হেড অফিচ আছে, ৰাইট। তো আমি যদি নেক্সট কথা পাতো এই প্ৰতিষ্ঠানটো চলিবৰ কাৰণে অলৰেডি আমি ভাৰত চৰকাৰৰ পৰা এপ্ৰুভেল পাইছো, আৰু এই প্ৰতিষ্ঠানটো চলিবৰ কাৰণে আমাক যিখিনি ডকুমেণ্টছ লাগে, লিগেল ডকুমেণ্টছ, তো গভৰ্ণমেণ্টৰ পৰা আমি মিনিষ্ট্ৰী অফ কৰ্পৰেশ্যনৰ আমি চাৰ্টিফিকেট পাইছো, আমি অলৰেডি পান কাৰ্ড আমি পাইছো, আমি অলৰেডি আমাৰ GST আমি নাম্বাৰ পাইছো, লগতে আমি উদ্যম ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটটো আমি অলৰেডি লাভ কৰিছো, ৰাইট। নেক্সট যদি আমি কথা পাতো আজি আমাৰ এই প্ৰতিষ্ঠানটো যিজন ব্যক্তি আজি অনাৰ, যিজন ব্যক্তি আজি সৃষ্টি কৰিলে, সেই ব্যক্তিজনৰ নাম ইঞ্জিনিয়াৰ ৰোহিত যাদৱ। আৰু এজন আমি যদি কথা পাতো এজ এ এডুকেশ্যনেল বেকগ্ৰাউণ্ড, বিটেক মেকানিকেল ইঞ্জিনিয়াৰিং কমপ্লিট কৰিছে। এজ এ আমি যদি কথা পাতো এজন ইঞ্জিনিয়াৰ হয়, কিন্তু বৰ্তমান তেওঁ ইঞ্জিনিয়াৰিং পঢ়ি ইঞ্জিনিয়াৰিং কৰাৰ পাছত তেওঁ কিন্তু আজি ইঞ্জিনিয়াৰ চাকৰি কৰি থকা নাই। তেওঁ বৰ্তমান এই ডাইৰেক্ট চেলিং এই ইণ্ডাষ্ট্ৰিটোত তেওঁ 2012 মানে তেওঁ যদি কওঁ তেওঁ হায়াৰ ছেকেণ্ডাৰী পঢ়ি থকাৰ পৰা তেওঁ এই ইণ্ডাষ্ট্ৰিটোৰ লগত কাম কৰি এজন ছাকচেছফুল কৰোৰপতি হয়। আৰু তাৰ ওপৰত যদি আমি নেক্সট কথা পাতো তেন্তে আমাৰ এই কোম্পানীটো বৰ্তমান তেওঁৰ CMD হয়। গতিকে এই ব্যক্তিজনৰ কাৰণে আপোনালোকে অন্তৰৰ পৰা এটা ক্লেপিং কৰক, বিকজ এই কাৰণে আপুনি ক্লেপিং কৰিব লাগিব, বিকজ এই ব্যক্তিজনে অলৰেডি ভাৰতবৰ্ষত হাজাৰৰ হাজাৰ ব্যক্তিৰ লাইফ অলৰেডি চেঞ্জ কৰিছে। এনেকুৱা বহুত ব্যক্তি আছে, এই ব্যক্তিজনৰ ফলতে আজি বহুত ব্যক্তি আজি এটা নতুন এটা জীৱন অলৰেডি লাভ কৰিছে, ৰাইট। তো গতিকে আপুনি য'ৰ পৰা আছে এই ব্যক্তিজনৰ কাৰণে আপুনি অন্তৰৰ পৰা এটা ক্লেপিং কৰিব পাৰে। নেক্সট আজি চাওক, আজি আমাৰ যিহেতু এটা বিজনেছ প্লেটফৰ্ম হয়, তো গতিকে ব্যৱসায় কৰিবলৈ হলে আমাক কিছুমান প্ৰডাক্টছ লাগিব। তো গতিকে আমাৰ কোম্পানীয়ে বৰ্তমান পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি, যিহেতু বৰ্তমান সময়ত আজি আমি যদি চাওঁ যে মানুহৰ আজি হেল্থ ক্ৰাইচিছ প্ৰব্লেম আছে, আজি মানুহৰ বেমাৰ আজাৰ যিহেতু যথেষ্ট প্ৰব্লেম আছে, গতিকে মানুহে কেনেকে লাইফত নিৰোগী হৈ থাকিব পাৰে তাৰ কাৰণে আমাৰ কোম্পানীয়ে কিছুমান আয়ুৰ্বেদিক হাৰ্বেল প্ৰডাক্টক লৈ আমাৰ কোম্পানীয়ে ব্যৱসায় বৰ্তমান আৰম্ভ কৰিছে, ৰাইট। তো গতিকে মই আপোনালোকক অলপ প্ৰডাক্টৰ ইনফৰমেশ্যন দিব বিচাৰিছো। আমাৰ ইয়াত কেনেকুৱা ধৰণৰ প্ৰডাক্টছ আপুনি পাব বা কেনেকুৱা ধৰণৰ প্ৰডাক্টক লৈ আপুনি মই বিজনেছ কৰিব লাগিব। তো আমাৰ ইয়াতে এটা আছে মাল্টি ভিটামিনছ হিমালয়ান বেৰী জুচ এটা আছে, যিটো প্ৰডাক্টৰ নাম হৈছে চি বাক্টন জুচ। আজি চি বাক্টন জুচ প্ৰডাক্টটো যদি আমি কওঁ, এইটো এটা ভিটামিনছ হয়, এইটো এটা মাল্টি ভিটামিনছ প্ৰডাক্ট হয়, য'ত ভিটামিন চি পোৱা যায়, ৰাইট। এই প্ৰডাক্টটো যদি মই কওঁ তেন্তে আমাৰ অসমতে এনেকুৱা বহুত ব্যক্তিৰ এক্সাম্পল আছে যিয়ে এই আমাৰ চি বাক্টন প্ৰডাক্টটো ইউজ কৰি বহুতখিনি বেমাৰৰ পৰা নিজকে বচাব পাৰিছে। আৰু বহুত ব্যক্তিৰ যিখিনি স্কিন প্ৰব্লেম হওক, গেছৰ প্ৰব্লেম হওক, আপোনাৰ এলাৰ্জি প্ৰব্লেম হওক, আপোনাৰ পিঠিৰ বিষৰ প্ৰব্লেম হওক, এনেকুৱা বহুত প্ৰব্লেমৰ পৰা অলৰেডি এই প্ৰডাক্টটো ইউজ কৰাৰ ফলত আমাৰ অসমত বহুতে অলৰেডি ভাল এটা ৰিজাল্ট অলৰেডি লাভ কৰিছে, ৰাইট। তো নেক্সট যদি কথা পাতো লেডিসকলৰ কাৰণে আমাৰ এটা ফ্লাইং লেডি চেনিটাৰী পেড অলৰেডি আমাৰ কোম্পানীয়ে লঞ্চ কৰিছে। তাৰ ওপৰত যদি আমি নেক্সট কথা পাতো, আমাৰ কোম্পানীৰ ওচৰত আমাৰ প্ৰতিষ্ঠানে খুব ধুনীয়া এটা স্ক্ৰীনত লগাবৰ কাৰণে ভিটামিন চি ফেচ ৱাছ লঞ্চ কৰিছে। তাৰ পাছত যদি আমি কথা পাতো এজ এ ৱেট লছ কৰিবৰ কাৰণে আমাৰ প্ৰতিষ্ঠানে স্লিম ফিট নামৰ এটা ৱেট লছ প্ৰডাক্ট অলৰেডি আমাৰ কোম্পানীয়ে অলৰেডি লঞ্চ কৰিছে। আমি যদি কথা পাতো আমাৰ প্ৰতিষ্ঠানে অলৰেডি ত্ৰিফলা নামৰ এটা আয়ুৰ্বেদিক টেবলেট ফৰ্মত অলৰেডি আমাৰ প্ৰতিষ্ঠানে লঞ্চ কৰিছে। আৰু আমি সকলোৱে জানো যে আমাৰ হিউমেন বডিটো ভাল হৈ থাকিবৰ কাৰণে আমাৰ ত্ৰিফলা আমি সেৱন কৰাটো আমাৰ কিমান ইম্পৰ্টেণ্ট হয়তো আপুনি হয়তো নিশ্চয় উপলব্ধি বৰ্তমান সময়ত কৰিছে। নেক্সট আমি যদি কথা পাতো লেডিজসকলৰ কাৰণে বৰদান হয় অচুকা কট, যিটো এজ এ লিকুইড ফৰ্মত আছে। আৰু লেডিজসকলৰ ইণ্টাৰনেল যিখিনি প্ৰব্লেম, ফৰ এক্সাম্পল পিৰিয়ডছৰ টাইমত যিখিনি লেডিসকলৰ যিটো প্ৰব্লেম দেখা দিয়ে, আৰু আমি যদি কথা পাতো যে আপোনাৰ হোৱাইট ডিজাৰ্জৰ প্ৰব্লেমৰ ক্ষেত্ৰত লেডিসকলে এই প্ৰডাক্টটো ইউজ কৰি যথেষ্ট ৰিজাল্ট অলৰেডি লাভ কৰিছে। তাৰ পাছত আমি যদি কথা পাতো আমাৰ অৰ্থ ৰিলেটেড যিখিনি আমাৰ বিষৰ প্ৰব্লেম হয়, আমাৰ গাঁঠিৰ বিষৰ যিখিনি প্ৰব্লেমৰ কাৰণে আমাৰ প্ৰতিষ্ঠানে সলিউশ্যনৰ কাৰণে আয়ুৰ্বেদিক হাৰ্বেল অৰ্থ ডায়মণ্ড অইল এণ্ড কেপচুল লৈ আহিছে।
নেক্সট আমাৰ প্ৰতিষ্ঠানে চুলিত লগাবৰ কাৰণে কেৰাটিন হেয়াৰ শ্বেম্পু অলৰেডি আমাৰ কোম্পানীয়ে লৈ আহিছে, যিটো মাৰ্কেটত খুব ধুনীয়া এটা ডিমাণ্ড বৰ্তমান আমাৰ প্ৰতিষ্ঠানে লাভ কৰিছে। নেক্সট যদি আমি কথা পাতো, আমাৰ লগত কিছুমান বায়'মেগনেটিক আমাৰ প্ৰডাক্ট আছে, যিটো আমাৰ নাম্বাৰ 1 প্ৰডাক্ট হৈছে বায়'মেগনেটিক ব্ৰেচলেট। যিডাল ব্ৰেচলেট যদি আপুনি হাতত লগাই পিন্ধি থাকে এনি টাইম, তেন্তে আপোনাৰ ব্লাড চাৰ্কুলেশ্যনটো আপোনাৰ ঠিক কৰাত সহায় কৰিব। আৰু আমি সকলোৱে জানো যে আমাৰ বডিৰ 99% প্ৰব্লেম আৰু ব্লাড চাৰ্কুলেশ্যন যদি ভালকে নহয়, তাৰ ফলত আমাৰ মেক্সিমাম বেমাৰ আমাৰ হয়। গতিকে ব্ৰেচলেটডাল ইউজ কৰি আজি আমাৰ অসমতে বহুত ব্যক্তি অলৰেডি ইয়াত এটা ভাল ৰিজাল্ট পাবলৈ সক্ষম হৈছে। তাৰ পাছত আমাৰ লগত বায়'মেগনেটিক ৰিলেটেড আমাৰ মেট্ৰেছ আছে, যিটোক আমি কওঁ মেগনেটিক থেৰাপি বুলি কওঁ। আৰু আপুনি হয়তো বিশ্বাস নকৰিব যদি আপুনি নিজে ইউজ নকৰে, এই মেট্ৰেছখনত অনলি এজন ব্যক্তিয়ে শুব লাগে। আৰু এই মেট্ৰেছখনে ইমানেই ব্লাড চাৰ্কুলেশ্যনত আপোনাৰ ঠিক কৰাত সহায় কৰে আপোনাৰ বডিটোত। বিশ্বাস কৰক, পেৰালাইচিছ পেচেণ্ট অলৰেডি এই মেট্ৰেছখন ইউজ কৰি বহুত ব্যক্তিয়ে ভাল পাইছে। আমি সিদিনা ডিব্ৰুগড়ত মই মিটিং কৰিব গৈছিলো, আৰু ডিব্ৰুগড়ত মিটিং কৰোতে আমাৰ এজন ডিষ্ট্ৰিবিউটৰে কৈছে যে তেওঁ এজন পেৰালাইচিছ পেচেণ্টক এই মেট্ৰেছখন দিছিলে, যিজন ব্যক্তিয়ে চকীত অনলি বহি থাকে, তেওঁ উঠা বহা কৰিব ভালকে নোৱাৰে। আৰু আমাৰ এই মেট্ৰেছখন ইউজ কৰাৰ পাছত মিনিমাম এমাহ তেওঁ ইউজ কৰিছে, আৰু বৰ্তমান বোলে সেই ব্যক্তিজনে চাইকেল লৈ ঘূৰি ফুৰিছে। তো এইটো আমাৰ কাৰণে বহুত এটা ভাল খবৰ। আৰু তাৰ লগতে যদি কওঁ, যেনেকে আপোনাৰ শ্লিপিং প্ৰব্লেম যদি আছে, আপোনাৰ পেইন প্ৰব্লেম যদি আছে, আপোনাৰ যদি আপোনাৰ লেডিজৰ যদি আপোনাৰ পিৰিয়ডছৰ টাইমত যদি মাহেকীয়া কিবা প্ৰব্লেম আছে, যদি আপোনাৰ খৰ খজুতিৰ প্ৰব্লেম আছে, যদি আপোনাৰ পেৰালাইচিছৰ প্ৰব্লেম আছে, যদি পাইলছৰ যদি প্ৰব্লেম আছে, যদি আপোনাৰ হাই বিপি, ল' বিপি বা ডায়েবেটিক, থাইৰয়ড বা এনেকুৱা ধৰণৰ যিখিনি আপোনাৰ more than 200+ বেমাৰৰ পৰা এই মেট্ৰেছখনে আপোনাক বচাব পাৰে। আৰু যদি আপুনি এইটো নাভাবিব যে মোৰ বেমাৰ হয়তো বৰ্তমান নাই, গতিকে মোক এখন মেট্ৰেছ কিয় প্ৰয়োজন, কিন্তু মই আপোনাক ক'ব বিচাৰিছো, আজি হয়তো আপোনাৰ বেমাৰ নাই, কিন্তু কাইলে যে বেমাৰ নহব আপুনি ক'ব নোৱাৰে। গতিকে আগতীয়াকে আপুনি আপোনাৰ বেমাৰ নহবৰ কাৰণে এই মেট্ৰেছখন আপুনি ইউজ কৰিব পাৰে, ৰাইট? তো নেক্সট আমাৰ লগত কিছুমান এগ্ৰিকালচাৰ প্ৰডাক্ট আছে। যদি আপুনি খেতিয়ক হয়, যদি আপুনি আপোনাৰ ঘৰত কিবা ঘৰুৱা যদি আপুনি যদি ঘৰুৱা যদি কিবা খেতি কৰিছে, তেন্তে আমাৰ এই আপুনি এগ্ৰিকালচাৰ প্ৰডাক্ট আপুনি ইউজ কৰিব পাৰিব, ৰাইট? তো নেক্সট এতিয়া আহি গ'ল, আপোনাক মই প্ৰডাক্ট খিনি ইনফৰমেশ্যন দিলো, কিন্তু ইয়াতে আমাৰ বহুত এনেকুৱা ব্যক্তি থাকে যে কোম্পানী বুলি কোৱাৰ লগে লগে, প্ৰডাক্ট বুলি কোৱাৰ লগে লগে আমাৰ বহুত এনেকুৱা অসমৰ বহুত এনেকুৱা ব্যক্তি থাকে যি অলৰেডি আগতীয়াকে কিছুমান ভাবি লয় নিগেটিভ কথা মানে এনেকে ভাবি লয়, কোম্পানী মানে মই ঘৰে ঘৰে ঘূৰি ফুৰিব লাগিব, কোম্পানী মানে মই প্ৰডাক্ট বেছি ফুৰিব লাগিব। এতিয়া প্ৰডাক্টৰ ফটো বা প্ৰডাক্টৰ নাম দেখাৰ লগে লগে হয়তো বহুতে আমাৰ নতুন ব্যক্তি বহুতে এনেকে ভাবি লয় যে মই ঘৰে ঘৰে চাগে প্ৰডাক্ট বেছি ফুৰিব লাগিব এই কামটো। একচুৱেলি তেনেকুৱা নহয়। কি আপুনি মোক দেখিছে, মোক দেখিলে এনেকুৱা লাগে নেকি যে মই ঘৰে ঘৰে প্ৰডাক্ট বেছি ফুৰো? নো, আমি ইয়াত প্ৰডাক্ট বেচিব নালাগে। আমাৰ এই কামটো এটা স্মাৰ্ট ৱৰ্ক হয়। গতিকে কেনেকুৱা কাম মই আপোনাক দেখাব গৈ আছো। এতিয়া হাউ টু ষ্টাৰ্ট, আপুনি ইয়াতে কেনেকে ষ্টাৰ্ট কৰিব, কেনেকে আপুনি ইনকাম কৰিব পাৰিব। এতিয়া চাওক, আপোনাৰ প্ৰথম যিটো ষ্টেপ, আপুনি বহীত লিখি লওক। আমাৰ এই ডিমাৰ্চ ইণ্ডিয়াত এই প্ৰতিষ্ঠানত যদি আপুনি কাম কৰিবলৈ হয়, উপাৰ্জন কৰিবলৈ হয়, কেৰিয়াৰ বনাম বুলি ভাবিছে, তেন্তে প্ৰথম ষ্টেপটো আপুনি বহীত নোট ডাউন কৰি লওক। যদি মনত নাথাকিব পাৰে, প্ৰথম আপুনি এটা ID ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু কোম্পানীৰ পৰা এই প্ৰতিষ্ঠানৰ পৰা আপুনি এটা ভাৰ্চুৱেল ID ল'বৰ কাৰণে আপুনি পান কাৰ্ড, আধাৰ কাৰ্ড আৰু আপুনি বেংক পাছবুক দিয়াৰ লগে লগে আপোনাক আমি এটা ভাৰ্চুৱেল ID আমি প্ৰভাইড কৰিম, ঠিক আছে? তো ভাৰ্চুৱেল IDটো প্ৰভাইড কৰাৰ পাছত আপুনি আপোনাৰ যিটো একাউণ্ট আপুনি লাভ কৰিছে আমাৰ প্ৰতিষ্ঠানৰ পৰা, এই একাউণ্টটো আপুনি এক্টিভেশ্যন কৰিব লাগিব। তো একাউণ্টটো এক্টিভেট কৰিবৰ কাৰণে আপুনি কৰিব লাগে কি, এক্সট্ৰাকে কোনো পেমেন্ট কৰাৰ প্ৰয়োজন নাই। এটা চিম্পল প্ৰচেছ। ইয়াতে আপুনি একাউণ্টটো এক্টিভেট কৰিবৰ কাৰণে যিখিনি মই প্ৰডাক্টছ দেখালো, ইয়াৰে আপুনি যিকোনো প্ৰডাক্টছ আপুনি পাৰচেছ কৰিব পাৰে। ফৰ এক্সাম্পল, ইয়াতে আপুনি চাব পাৰে, যদি আপুনি ডেইলি যদি 3000 টকা আপুনি ইনকাম কৰিব বিচাৰে, ভালদৰে গুৰুত্ব দিব, কাৰণ এতিয়া মই মেইন পইণ্টত আহিছো। যদি আপুনি, আমাৰ কোম্পানীয়ে ডেইলি আপোনাক ইনকাম দিব, মানে আপোনাৰ ডেইলি যিটো আপুনি কমিশ্যন পাব, সেইটো আপোনাৰ গোটেই 7 দিনৰ মূৰত বেংক একাউণ্টত ট্ৰান্সফাৰ কৰাব। কিন্তু আমাৰ যদি পাৰ ডে যদি আমি আৰ্নিংটো চাওঁ, যদি আপুনি ডেইলি 3000 টকা আপোনাৰ একাউণ্টত যদি আপুনি পইচা বিচাৰিছে, তেন্তে আপুনি চিলভাৰ এন্ট্ৰি কৰিব লাগিব। আৰু চিলভাৰ এন্ট্ৰি কৰিবলৈ হ'লে 2000 SP আপুনি ID এক্টিভেশ্যন কৰিব লাগিব। আৰু 2000 SP কৰিবলৈ হ'লে আমাৰ কোম্পানীৰ আপুনি যিকোনো দুটা প্ৰডাক্টছ আপুনি কিনিব পাৰে।
তাৰ কাৰণে মই ইয়াৰ এমাউণ্টটো কৈ দিছো। আমাৰ যিটো চিবাক্টন মাল্টিভিটামিনছ বেৰিজ প্ৰডাক্ট হয়, ইয়াৰ দাম 1100 টকা ডিপি আৰু MRP 2500 টকা। তো আপুনি যিহেতু ডকুমেণ্টছ দি ID লোৱাৰ কাৰণে আপোনাক কোম্পানীয়ে দুটা প্ৰডাক্ট যদি চিবাক্টন কিনি লয়, অৰ্থাৎ 2200 টকা দি যদি আপুনি প্ৰডাক্ট দুটা লৈ লয়, তেন্তে আপোনাৰ এন্ট্ৰি ডাইৰেক্ট চিলভাৰ হৈ যাব। আৰু চিলভাৰ এন্ট্ৰি হোৱাৰ লগে লগে আপুনি ডেইলি 3000 টকাকে ইনকাম কৰি মন্থলি আপুনি 90000 টকা ইনকাম ল'ব পাৰিব। যদি আপোনাক ডেইলি 10000 টকা ইনকাম লাগে, তেন্তে আপুনি আমাৰ গ'ল্ড এন্ট্ৰি কৰিব লাগিব। আৰু গ'ল্ড এন্ট্ৰি কৰিবলৈ হলে আপুনি 6300 টকা মিনিমাম পে কৰিব লাগিব, যিটোৰ এগেইনষ্টত আমাৰ কোম্পানী আপোনাক বায়'মেগনেটিক সিংগল মেট্ৰেছ, যিখনৰ মই অলৰেডি অলপ আগত আপোনাক ডিটেইলছত কৈছিলো, এই মেট্ৰেছখন আমাৰ কোম্পানীয়ে প্ৰভাইড কৰিব। ভাবি লওক, ডেইলি যদি আপোনাৰ একাউণ্টত 10000 টকা আপুনি ইনকাম কৰিব পাৰে, তেন মন্থলি আপোনাৰ ইনকাম হৈ যাব 3 লাখ ৰুপিজ, ৰাইট? তো নেক্সট আমাৰ আহি গ'ল ডায়মণ্ড এন্ট্ৰি। তো ডায়মণ্ড এন্ট্ৰি কৰিবলৈ হলে আপুনি ডেইলি 15000 টকা ইনকাম পাব। আৰু ইয়াতে আপুনি যদি ভাবে যে বায়'মেগনেটিক ডাবল মেট্ৰেছ আপুনি ল'ব পাৰে, নহলে আমাৰ কোম্পানীৰ যিকোনো 8টা প্ৰডাক্ট আপুনি কিনিব পাৰিব। মই যদি ৰেটটোৰ কথা যদি কওঁ, তেনে এই যিটো ডায়মণ্ড এন্ট্ৰি পেকেজটোৰ ৰেট হ'ব অলমোষ্ট 10000 পৰা 12000 টকাৰ ভিতৰত, ঠিক আছে? তো এতিয়া আপুনি যিকোনো এটা পেকেজ লৈ যিকোনো এটা আপুনি এন্ট্ৰি আপুনি কৰিলে, ৰাইট? এতিয়া আপুনি ইয়াত কৰিব লাগিব কি? এতিয়া আপুনি কৰিব লাগিব কি? ভালদৰে গুৰুত্ব দিয়ক। হাউ টু ৱৰ্ক এণ্ড আৰ্ণ মনি। ইয়াতে আমি কৰিবলৈ, ইয়াতে না, এতিয়া এটা কথা মন কৰিব, ইয়াতে না আপুনি প্ৰডাক্ট চেলছ কৰিব লাগে, না আপুনি ঘৰে ঘৰে ঘূৰি ফুৰিব লাগে, এনেকুৱা যিখিনি মানুহে ভাবে সেই তেনেকুৱা আমাৰ কাম নহয়। আমাৰ কামটো হৈছে লাইক এ চেলিব্ৰিটিৰ কাম। চেলিব্ৰিটিসকলে আমি যদি চাওঁ, আজি চেলিব্ৰিটিসকলে আমি কাক গম পাওঁ? যেনেকে আমি সলমান খানক গম পাওঁ, যেনেকে শ্বাহৰুখ খান, ঐশ্বৰ্য ৰায়, এনেকুৱা ধৰণৰ আমি ব্যক্তিসকলক আমি গম পাওঁ যে তেওঁলোক চেলিব্ৰিটি। আজি চেলিব্ৰিটিসকলে কি কৰে আমি যদি ভালদৰে কথা পাতো, যে চেলিব্ৰিটিসকলে তেওঁলোকৰ যিটো প্ৰডাক্টছ হয়, আজি যিকোনো এটা কোম্পানীৰ, আজি কোৱা হৈছে যে আজি যদি আমি কথা পাতো যে শ্বাহৰুখ খান এজন চেলিব্ৰিটি হয়। আজি শ্বাহৰুখ খানে কি কৰে? আজি শ্বাহৰুখ খানে এখন চিনেমা কৰোঁতে যিমান টকা তেওঁ উপাৰ্জন কৰে, সেই ব্যক্তিজনে তেওঁ এটা কোম্পানীত এডভাৰটাইজমেন্ট কৰি, এটা প্ৰডাক্টত এডভাৰটাইজমেন্ট কৰি তাতকৈ কোটি টকা উপাৰ্জন কৰে। গতিকে আমাৰ ইয়াতো চিম্পল কৰিবলগীয়া কামটো হৈছে কি, যে আমাৰ প্ৰতিষ্ঠানে যিখিনি প্ৰডাক্টছ আমাক দিছে, এই প্ৰডাক্টছ খিনিকে আমি কৰিব লাগে কি, এই প্ৰডাক্টছ খিনিকে বা আমাৰ যিটো ইনকাম আৰ্নিং কৰা যিটো প্লেটফৰ্ম হয়, এই আৰ্নিং কৰা প্লেটফৰ্মটো আমি আমাৰ চিনাকি ব্যক্তিসকলক বা ছচিয়েল মিডিয়াৰ থ্ৰুৱেদি আমি প্ৰমোচন কৰিব লাগে। যেতিয়া আপুনি যদি এই বস্তুটো প্ৰমোচন কৰে, দেখিব যেতিয়া আপুনি এই বস্তুটো যদি আপুনি প্ৰমোচন কৰে, প্ৰমোচন কৰাৰ লগে লগে ফৰ এক্সাম্পল ইয়াতে আমাৰ দুটা লেগ আছে। আমাৰ যিটো প্লেন হয়, এই প্লেনটো কোৱা হৈছে বাইনেৰী প্লেন। বাইনেৰী প্লেন মিনছ, বাইনেৰী প্লেনত কি থাকে? লেফটত এটা অৰ্গেনাইজেশ্যন থাকে আৰু আপোনাৰ আইডিটো ৰাইটত এটা অৰ্গেনাইজেশ্যন থাকিব। যেতিয়া আপোনাৰ দুটা অৰ্গেনাইজেশ্যন হয়, এই দুটা অৰ্গেনাইজেশ্যনত আপুনি মিনিমাম 2জন ব্যক্তিক এই ব্যৱসায়টো আপুনি ৰেফাৰ কৰিব লাগিব। যেতিয়া আপুনি মিনিমাম 2জন ব্যক্তিক এই ব্যৱসায়টো আপুনি ৰেফাৰ কৰিব, ফৰ এক্সাম্পল যদি আপুনি আমাৰ কোম্পানীত যিকোনো 2জন ব্যক্তিক যদি আপুনি মিনিমাম 1000 SPত যদি আপুনি ৰেফাৰ কৰে, তেন্তে আপুনি 200 ৰুপিজ আপোনাৰ কমিশ্যন থাকিব, মানে 20%। আৰু আপোনাক মই জনাবলৈ পাই অত্যন্ত সুখী হৈছো যে ভাৰতবৰ্ষৰ এইটো প্ৰথম প্ৰতিষ্ঠান হয় য'ত 20% বাইনেৰী বৰ্তমান দি আছে, ৰাইট? তো এইটো ধৰণেৰে যদি আমি কথা পাতো, যদি ইয়াত ভালদৰে আপুনি যদি লক্ষ্য কৰে বুজিব, যেতিয়া আপোনাৰ লেফটত 10 পেয়াৰ আৰু ৰাইটত 10 পেয়াৰ যেতিয়া আপোনাৰ মেটচিং হ'ব, তেতিয়া আপুনি যদি মই কথা পাতো 2000 SP হিচাপত যদি কথা পাতো, তেতিয়া আপুনি 4000 ইনকাম লাভ কৰিব। যদি 50টা যদি আপোনাৰ আইডি মেটচিং যেতিয়া হ'ব, তেতিয়া আপুনি 20000 টকা আপোনাৰ একাউণ্টত আহিব। এইটো এটা মই টোটেল মই কেলকুলেশ্যন দেখাইছো। এতিয়া আপুনি চাব যে পাৱাৰ অফ ডুপ্লিকেশ্যন। তো এই বস্তুটোত ডুপ্লিকেশ্যন কেনেকে হয়, তো আপুনি ভালদৰে মনত ৰাখিব। মই যিটো আপোনাক দেখাবলৈ গৈ আছো, এইটো আপুনি গুৰুত্ব দিলেহে কিন্তু আপুনি বুজি পাব, ৰাইট? তো ফৰ এক্সাম্পল ইয়াতে কি কৰিব লাগে, যেতিয়া আপুনি, মই ধৰি লৈছো আপুনি যথেষ্ট ব্যস্ত মানুহ, আপোনাৰ যথেষ্ট সময় কম আছে, তো আপুনি প্ৰথম মাহ, মই আপোনাক এমাহ সময় দিছো, আপুনি প্ৰথম মাহত যদি মিনিমাম 2জন ব্যক্তিকটো এই ব্যৱসায়টো আপুনি শ্বেয়াৰ কৰিব পাৰিব নে নোৱাৰে? মিনিমাম 2জন ব্যক্তি। তো যদি প্ৰথম মাহত যদি আপুনি 2জন ব্যক্তিক যদি ব্যৱসায়টো শ্বেয়াৰ কৰে, তেতিয়া 2 নম্বৰ মাহত সেই 2জন ব্যক্তি যদি 2জনক শ্বেয়াৰ কৰে, তেতিয়া আপোনাৰ টিম চাইজটো হৈ যাব 4জন। নেক্সট 3 নম্বৰ মাহত আপোনাৰ যিটো টিম মেম্বাৰ চাইজ হ'ব 8জন। এনেকে যদি চাই যে টোটেল আপোনাৰ 12 মাহত, টোটেল যদি আপুনি ভালদৰে লক্ষ্য কৰে, তেনে 12 মাহত আপোনাৰ এটা বছৰ টোটেল আপোনাৰ 8190 জনৰ আপোনাৰ টিম মেম্বাৰ হ'ব। কিমান হ'ব বুলি ক'লো? 8190। ভালদৰে মনত ৰাখিব। আৰু আপুনি 8190 মেম্বাৰ কেনেকে হ'ল?
আপুনি দুজন ব্যক্তিৰ পৰা ষ্টাৰ্টিং কৰিছিলে, দুজনৰ পৰা চাৰিজন, চাৰিজনৰ পৰা আঠজন, আঠজনৰ পৰা 16জন, এনেকে আপোনাৰ গোটেই টিম চাইজটো হৈ যাব 8190। এতিয়া মই আপোনাক বুজিবৰ কাৰণে এটা কেলকুলেশ্যন দেখাব বিচাৰিছো, এটা বছৰত আপুনি কিমান প্ৰফিট ল'ব পাৰে আমাৰ এই প্ৰতিষ্ঠানটোৰ পৰা। ফৰ এক্সাম্পল, আপুনি দুজন ব্যক্তিৰ পৰা ব্যৱসায়টো আপুনি ষ্টাৰ্ট কৰিলে আৰু আপোনাৰ টিম হ'ল 8000, মই ধৰি ললো 8000 টিম, আৰু 8000টো ডিভাইডেড কৰি দিলে হৈ যাব 4000। এতিয়া আপুনি ভালদৰে চাওক, 4000 ইনটু 400 টকাকে যদি আপুনি কেলকুলেশ্যন কৰে, আমাৰ পাৰ পেয়াৰ ইনকম কিমান দিব? 400 টকাকে আপোনাক ইনকম দিব। চ' আপোনাৰ 4000 ইনটু যদি 400 টকা আমি যদি কেলকুলেশ্যন কৰো, তেনে এটা বছৰত আপুনি টোটেল ইনকম লাভ কৰিব কিমান? 16 লাখ টকা, 16 lakhs rupees within 1 year। হয়তো আপুনি ভাবিছে যে 16 লাখ টকাটো পচিবল হয় জানো? প্ৰথমতে ময়ো বিশ্বাস কৰা নাছিলো, প্ৰথমতে মোৰো ডাউট আছিলে যে এনেকে সঁচাকে পাই জানো, কিন্তু বিশ্বাস কৰক, মোৰ এবছৰ নাই হোৱা, মই 8 মাহ হৈছে, 8 মাহত এতিয়ালৈকে মই অলমোষ্ট 20 লাখৰ ওচৰা-ওচৰি অলৰেডি এই প্ৰতিষ্ঠানটোৰ পৰা ইনকাম কৰিছো, ৰাইট? তো নেক্সট আমি যদি কথা পাতো, তাৰ পাছত আমাৰ ইয়াতে আপুনি চাব পাৰে, ইয়াতে মোৰ অলৰেডি আপুনি 7 মান্থৰ ইনকাম আপুনি চাব পাৰে যে মই এজ এ কোম্পানীৰ পৰা এই প্ৰতিষ্ঠানটোৰ মই ডায়মণ্ড ৰেংকত আছো, আৰু বৰ্তমান মোৰ টোটেল ইনকাম, যিটো মোৰ লাষ্ট এটা মাহৰ আগৰ ইনকাম ইয়াত দেখুওৱা গৈছে, 16,63,575 টকা বৰ্তমান মই উইদিন 7 মান্থত ইনকাম কৰিছো। আৰু আপোনাক ইয়াত অলপ আগত দেখুওৱা গৈছিলে যে এটা বছৰত আপুনি কিমান ইনকাম লাভ কৰিব? 16 লাখ টকা। যদি আপোনাৰ এই প্ৰচেছটো ডুপ্লিকেশ্যন হয়, তেনে প্ৰথমতে এইটো ময়ো বিশ্বাস কৰা নাছিলো, কিন্তু ইয়াততো 12 মাহ কোৱা গৈছে, কিন্তু মই কিমান মাহত লাভ কৰিলো? 7 মাহত মই 16 লাখ ক্ৰছ কৰিলো। তেন্তে আপুনি চিন্তা কৰক, যেতিয়া মই প্ৰতিষ্ঠানটো যেতিয়া ষ্টাৰ্টিং হৈছিলে, তেতিয়াই মই আৰম্ভ কৰিছিলো, তেতিয়া মোৰ ওচৰত দেখাবলৈ আমাৰ ওচৰত একো নাছিলে, মাত্ৰ ছফ্টৱেৰটো আছিলে, মাত্ৰ 2-এটা প্ৰডাক্ট আছিলে, তেতিয়াতো আমি দেখাবলৈ একোৱে নাছিলে। কিন্তু এতিয়া আপোনাৰ হাতত বহুত অপশ্যন আছে, এতিয়া আপুনি দেখাব পাৰিব যে বসন্ত গগৈ বোলাজনে আজি ইমান টকা উপাৰ্জন কৰে। আপোনাৰ ওচৰত বহুত আজি এক্সাম্পল আছে, কাৰণ অলৰেডি আমি কৰি দেখালো, ৰাইট? নেক্সট যদি আমি কথা পাতো, আমাৰ ৰিপাৰ্চেছ ইনকম আছে, অকল এটা ইনকমে নহয়, আমাৰ ইয়াত টোটেল 8টা টাইপছ অফ ইনকম আছে। যেতিয়া আপুনি ষ্টাৰ্ট কৰিব, ৰিপাৰ্চেছ ইনকম আছে, যিখিনি মাধ্যমত আপুনি বহুতখিনি ইনকম আপুনি লাভ কৰিব পাৰিব ইন ফিউচাৰ, ৰাইট? যেতিয়া আপুনি ইয়াত যদি ষ্টাৰ্ট কৰে, আপোনাক ট্ৰেইনিং দিয়া যাব, গোটেইখিনি বস্তু আপুনি ট্ৰেইনিঙত লাভ কৰিব। লগতে আমাৰ কিছুমান ৰেংক আছে, যিখিনি ৰেংকৰ মাধ্যমত আপোনাক আমাৰ প্ৰতিষ্ঠানে আপোনাক সন্মানো দিব, আপোনাক চেলিব্ৰেশ্যন কৰিব ডাঙৰ ডাঙৰ ইভেন্টত, ৰাইট? তো এইখিনি হৈছে আমাৰ বিজনেছ প্লেন। এতিয়া আহি গ'ল আমাৰ কিছুমান দুটা বেংক একাউণ্ট আছে। এতিয়া আপুনি ইয়াৰ যিকোনো প্ৰডাক্ট যেতিয়া অৰ্ডাৰ কৰিব, আপোনাক যোনে ইনভাইট কৰিছে তেওঁৰ একাউণ্টত আপুনি নিদিলেও আপোনাৰ হৈ যাব। আপুনি আমাৰ ডাইৰেক্ট কোম্পানী একাউণ্ট নাম্বাৰত ডাইৰেক্ট আপুনি আমাৰ পেমেণ্টটো কৰক, আৰু আপোনাক যোনে ইনভাইট কৰিছে তেওঁ স্ক্ৰীনশ্বটটো দিয়ক, আৰু আপোনাৰ আজি 1 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত আপোনাৰ ID এক্টিভেশ্যন হৈ যাব। আমাৰ লগতে ইয়াতে আমাৰ প্ৰি লঞ্চিং হৈছিলে লক্ষ্ণৌ, উত্তৰ প্ৰদেশত আমাৰ এজ এ প্ৰতিষ্ঠানৰ প্ৰি লঞ্চিং হৈছিলে, ৰাইট? তো নেক্সট যদি আমি কথা পাতো, আমাৰ প্ৰি লঞ্চিং আমি অসমৰ গুৱাহাটীত আমি প্ৰি লঞ্চিং কৰিছিলো, য'ত আমাৰ CMD ছাৰ আহিছিলে, ৰাইট? নেক্সট আমাৰ প্ৰি লঞ্চিং হৈছিলে MP ত, আমাৰ প্ৰি লঞ্চিং হৈছিলে। নেক্সট আমাৰ হাৰ্ডৱেত, আমাৰ UPত প্ৰি লঞ্চিং হৈছিলে। নেক্সট আমাৰ আগৰতলা, ত্ৰিপুৰাত আমাৰ প্ৰি লঞ্চিং হৈছিলে, আৰু ৰিচেণ্টলি আমি মহাৰাষ্ট্ৰত আমাৰ প্ৰি লঞ্চিং হৈছে, ৰাইট? তো গতিকে আমাৰ ইয়াতে কিছুমান ব্যক্তি আছে, মই দেখাব বিচাৰিছো, আমাৰ বিশেষকৈ মহিলাসকলৰ কাৰণে ডাঙৰ এক্সাম্পল। আৰু ইয়াত যিমানসকল মহিলা আছে তেওঁলোকে ভালদৰে এবাৰ চাই লওক। বিশেষকৈ আমাৰ মহিলাসকলৰ ক্ষেত্ৰত বহুতে কি বুলি কোৱা শুনো যে আমি আমাৰ ঘৰৰ পৰা ওলাই যাব নোৱাৰো, আমাৰ ঘৰ চলাব লাগে, ল'ৰা ছোৱালীৰ প্ৰব্লেম, আমি স্কুল নিয়াব লাগে, হাজবেণ্ডক আমি তেওঁক আমি সহযোগ কৰিব লাগে, বহুতখিনি আমাৰ ইছ্যু দেখায়। কিন্তু আপুনি এবাৰ চাওক, এগৰাকী হাউচ ৱাইফ হয়, এওঁৰ ঘৰ মুম্বাইত হয়, আৰু তেওঁ এজ এ ফেচবুকৰ মাধ্যমত আমাৰ লগত ব্যৱসায় ষ্টাৰ্ট কৰিছিলে, আৰু তেওঁ 7 মাহত টোটেল 9,54,000 টকা ইনকাম কৰিছে। নেক্সট আমাৰ লগত আছে ৰামেন্দ্ৰ সিং আছে। ৰামেন্দ্ৰ সিং এজ এ ষ্টুডেণ্ট হয়, আজি তেওঁ 9,11,000 টকা উইদিন 7 মান্থত ইনকাম কৰিছে। আমাৰ সুৰজ সিং আছে, য'ত উত্তৰ প্ৰদেশৰ পৰা বিলং কৰে, এজ এ 7,11,034 ৰুপিজ 7 মান্থত ইনকাম কৰিছে। আমাৰ এয়া মেম হৈছে বৈশালী চিম্পী মেডাম আছে, মহাৰাষ্ট্ৰ জলগাঁৱৰ বিলং কৰে, এজ এ হাউচ ৱাইফ, আৰু 7 মাহত 5,03,000 টকা ইনকাম কৰিছে। পংকজ লোহাৰ ছাৰ আছে, যে MP পৰা বিলং কৰে, 7 মাহত 5,02,000 টকা ইনকাম কৰিছে। এয়া আমাৰ চন্দ্ৰ গোৱালা ছাৰ হয়, য'ত ঘৰ হৈছে জাগিৰোডত হয়, আৰু এজ এ মোৰ ফেচবুকৰ মাধ্যমত তেওঁ মোৰ লগত বিজনেছ ষ্টাৰ্ট কৰিছিলে, আৰু আজি তেওঁ বৰ্তমান এইটো
উইদিন তেওঁ 4-3 মাহৰ ইনকাম হয় আৰু বৰ্তমান সময়ত যদি কথা পাতো তেওঁ 5 লাখৰ ওপৰত বৰ্তমান ইনকাম ক্ৰছ কৰিছে। এজন আমাৰ উদয় মিলি হয়, যোনে আজি অনুষ্ঠানটো আজি আমাৰ ৱেবিনাৰখন আৰম্ভ কৰিছিলে, হোষ্টিং কৰিছিলে, মোৰ লগতে যে ফেচবুক চিনাকি আছিলে, আৰু আজি তেওঁ বৰ্তমান সময়ত যদি কওঁ উইদিন বৰ্তমান 8 মাহত তেওঁ 6-7 লাখ টকা ইনকাম কৰিছে, আৰু এইটো তেওঁ 4 মান্থৰ ইনকাম 3,61,100 টকা ইনকাম হয়, ৰাইট। লগতে আমাৰ ভাস্কৰ তেৰণ ছাৰ আছে, জাগিৰোডৰ পৰা বিলং কৰে। ভাস্কৰ ছাৰৰ আজি ইনকাম যদি কওঁ 3-4 মাহৰ ইনকাম 2,31,375 টকা, আৰু বৰ্তমান সময়ত ভাস্কৰ তেৰণে আজি যদি কওঁ যে 6 লাখৰ ওপৰত বৰ্তমান সময়ত আৰ্নিং কৰিছে, ৰাইট। তো আমাৰ আৰু এগৰাকী হাউচ ৱাইফ দেখিব, অৰ্চনা পাৱাৰ মেডাম 2,20,000 ইনকাম কৰিছে। আমাৰ ৰূপালী মহাজন মেডাম আছে 2,05,000 ইনকাম কৰিছে। এনেকুৱা বহুত ব্যক্তি ইনকাম কৰিছে। গতিকে আপুনি বিশেষ দেৰি নকৰি আপুনি আজি ষ্টাৰ্ট কৰক। ষ্টাৰ্ট কৰিবৰ কাৰণে আপুনি ডকুমেণ্টছ দিয়ক, আৰু আপোনাৰ প্ৰডাক্টটো যোনটো প্ৰডাক্টৰ মাধ্যমত আপুনি বিজনেছ ষ্টাৰ্ট কৰিব, আপুনি সেই পেকেজটোত আপুনি পেমেণ্ট কৰি আপুনি আজি বিজনেছটো ষ্টাৰ্ট কৰক। এতিয়া মই আপোনালোকক হয়তো মোৰ প্ৰেজেন্টেশ্যনটো শুনিলে, কিন্তু আপোনালোকক মই এনেকুৱা কেইজনমান ব্যক্তিক আজি মই চিনাকি কৰাই দিব বিচাৰিছো, যিকেইজন ব্যক্তিয়ে আজি আমাৰ লগত ব্যৱসায় কৰিছে, অনলাইন বিজনেছ কৰি আজি তেওঁলোকে কিমান কি উপাৰ্জন কৰিছে, তেওঁলোকে কাম কৰি কেনেকুৱা পাইছে, তেওঁলোকৰ মুখেৰে শুনক। আৰু মই ইয়াতে যদি আমাৰ চিনিয়ৰ ভলেণ্টিয়াৰ যিসকল চিনিয়ৰ লিডাৰ আছে আমাৰ অসমৰ, তেওঁলোক যদি বৰ্তমান প্ৰেজেন্ট আছে, মই কাইণ্ডলি ৰিকুৱেষ্ট কৰিম আপুনি কেমেৰা অন কৰিব, যাতে মই আপোনাক যাতে আজি টেষ্টিমনিয়েল দিবৰ কাৰণে মই আপোনাক ইনভাইট কৰিব পাৰো। তো ইয়াতে আমাৰ লখিমপুৰৰ এজন ব্যক্তি প্ৰেজেন্ট আছে, যাৰ নাম হৈছে আমাৰ দেৱজিৎ পাৱে আছে, ৰাইট। দেৱজিৎ পাৱে আছে। তো মই দেৱজিৎ পাৱে ছাৰক মই ইনভাইট কৰিছো। তো আপুনি আনমিউট কৰা অপশ্যন দিছো, দেৱজিৎ ছাৰ। তো আপুনি ড্ৰিমাৰ্ছ ইণ্ডিয়াত কেনেকে আপুনি ড্ৰিমাৰ্ছ ইণ্ডিয়াৰ লগত আপুনি চিনাকি হ'ল, আৰু বৰ্তমান সময়ত কাম কৰি আপোনাৰ কেনেকুৱা লাগিছে, আৰু আজি আমাৰ ইয়াত থকা যিসকল নিউ গেষ্ট হয় তেওঁলোকক আপুনি কি ক'ব বিচাৰিছে, তো আপুনি এবাৰ ক'ব পাৰে, দেৱজিৎ। গুড মৰ্নিং এভৰিৱান, সকলোকে গুড মৰ্নিং জনাইছো, আৰু সকলোকে মষ্ট ৱেলকাম জনাইছো ইনোভেটিভ ড্ৰিমাৰ্ছ ইণ্ডিয়ালৈ। পোনপ্ৰথমতে ক'ব লাগিব, যিজন ব্যক্তি এই প্লেটফৰ্মৰ লগত জড়িত কৰাইছিল সেইজন ব্যক্তিৰ নাম ক'ব লাগিব। তো সেইজন ব্যক্তি আন কোনো নহয়, তো মিষ্টাৰ উদয় মিলি ছাৰ। উদয় মিলি ছাৰৰ কাৰণে এটা থেংক ইউ জনাইছো, কিয়নো ইমান এটা সুন্দৰ প্লেটফৰ্ম পাইছে, যিটো প্লেটফৰ্মৰ জৰিয়তে তো নিজেতো যিমানটো ইনকাম কৰিছো, লগতে মই মোৰ লগতে 10-15 জনকো ইনকাম দিব পাৰিছো। তো ইয়াত যদি ক'ব বিচাৰো এই চিষ্টেমটোৰ পৰা, তো নিজে যিমানটো ইনকাম কৰিব বিচাৰি, তো ধৰি লওক মিনিমাম যিমানটো ইনকাম সপ্তাহত ইনকাম কৰিবলৈ যোৱাৰ আগতে ধৰি লওক মই যেনিবা 5,000 টকা ইনকাম কৰিছো, কিন্তু মোৰ লগতে বহু কেইজনো ইনকাম কৰিব পাৰিছো। তো বহুত ভাল লাগিছে চিষ্টেমটোৰ লগত কাম কৰি। তো অলৰেডি মই চিলভাৰ ৰেংকত উপনীত হৈছো। তো অনাগত দিনত খুব কম দিনতে মই পিছৰ ৰেংক ল'ব সক্ষম হ'ম ছাৰ। আৰু মই যিসকল নিউ, তো তেখেতসকলকো ক'ব বিচাৰিছো যে যদি পাৰে আপোনালোকে ৰিচেণ্টলি জইন কৰক, কিয়নো আমাৰ যিটো চিষ্টেম হয় দ্ৰুতগতিত আগবাঢ়ি গৈছে। তো প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে তো এটা ধুমুহাৰ গতে কাম চলি গৈ আছে। তো দেৰি নকৰি সকলোৱে জইন কৰক, আৰু ড্ৰিমাৰ্ছ ইণ্ডিয়া গোটেই অসমত বিজনেছ আমি ধামাকা কৰিবলৈ। ছাৰ থেংক ইউ ছাৰ। অ'কে, গ্ৰেট। তো অলৰেডি আপোনালোকে দেৱজিৎ ছাৰে আপোনাক ক'লে যে তেওঁ কাম কৰি কেনেকুৱা পাইছে। গতিকে এইটোৱে ক'ব বিচাৰো, ইয়াত যিমানসকল ব্যক্তি আছে, লাইফত যদি আপুনি আগবাঢ়িব বিচাৰিছে, তেন্তে আপোনাৰ লাইফত অপৰচুনিটি আহিছে, আপুনি একচেপ্ট কৰিব লাগিব। কিয়নো চাওক, মই এটা কথা ক'ব বিচাৰো যে ময়ো যিহেতু এজ এ মধ্যবিত্ত পৰিয়ালৰ পৰা বিলং কৰিছো, গতিকে মই দেখিছো আমাৰ ঘৰখনত মই পৰিস্থিতি দেখিছো এটা সময়ত কেনেকুৱা আমাৰ পৰিস্থিতি আছিলে। তো এটা সময়ত এনেকুৱা আছিলে যে বিহু বুলি ক'লে কাপোৰ এযোৰ ল'বৰ কাৰণে এটা সময়ত পইচা নাছিলে, মোবাইলৰ ৰিচাৰ্জ এটা কৰিবৰ কাৰণে এটা সময়ত পইচা নাছিলে। গতিকে মই এইটো কথা বুজি পাওঁ যে বৰ্তমান আমাৰ সমাজত বৰ্তমান আমাক পইচাৰ কিমান প্ৰয়োজন, এইটো হয়তো আপুনি ভালদৰে হয়তো আপুনি নিজে অনুভৱ কৰিছে। গতিকে মোৰ এটাই ৰিকুৱেষ্ট, গতিকে আপোনাক যদি পইচা যদি লাগে, যদি আপোনাক ইনকাম যদি লাগে, তেন্তে এই প্লেটফৰ্মটো আপোনাৰ জীৱনৰ পৰা কেতিয়াও হেৰুৱাই নিদিব। বিকজ আপুনি কৰি চাওক, কাৰণ যেতিয়ালৈকে কাম এটা আপুনি কৰি নাচাব, তেতিয়ালৈকে আপুনি নিগেটিভ ভাবিলে আপোনাৰ লাইফত হয়তো সোণালী সুযোগ এটা হেৰাই যাব পাৰে। মই আপোনাক এটা কথা ক'ব বিচাৰিছো, বহুতে হয়তো বিভিন্ন ধৰণৰ নিগেটিভ কথা কয়, মই আপোনাক ক'ব বিচাৰিছো যে আপোনাক যদি আজি হেলিকপ্টাৰ চলাবলৈ দিয়া যায়, আপুনি হেলিকপ্টাৰ চলাব পাৰিব?
আপোনাৰ এনসাৰ কি হ'ব মই হেলিকপ্টাৰ চলাব নোৱাৰো কিন্তু মই আপোনাক ক'ব বিচাৰিছো যদি আপোনাক ভালদৰে ট্ৰেইনিং দিয়া যায় আপুনি যদি হেলিকপ্টাৰ চলাবৰ কাৰণে ভালদৰে ট্ৰেইনিং লয় তেনে আপুনি হেলিকপ্টাৰ চলাব পাৰিবনে আপুনি ক'ব ইয়েছ স্যাৰ ডেফিনেটলি হেলিকপ্টাৰ তেতিয়া মই চলাব পাৰিম গতিকে এক্সাম্পলটো তেনেকুৱা যে আজি আপুনি যদি ব্যৱসায়টো আপুনি যদি জড়িত হয় ষ্টাৰ্ট কৰে হয়তো আপুনি প্ৰথমতে আপোনাক ট্ৰেইনিং ল'ব লাগিব আপুনিও যদি ব্যৱসায়টো শিকি লয় তেন্তে আপুনিও আজি ইয়াত লাখ টকাৰ ইনকাম কৰিব পাৰিব কিন্তু তাৰ কাৰণে আপুনি প্ৰথমে ষ্টাৰ্টিং কৰিব লাগিব যদি আপুনি প্ৰথমতে যদি বস্তুটো নিগেটিভলি ভাবি লয় তেন্তে আপোনাৰ কাম নহব এটা কথা ভাবক মই যদি এই অপৰচুনিটি পাওঁতে মই যদি নিগেটিভলি ভাবিলো হয় মই যদি ডাউট কৰিলো হয় এইবোৰ চাগে ইয়াত পইচা পাতি নাপায় ইয়াত চাগে ঘূৰি ফুৰিব লাগিব প্ৰডাক্ট বেচিব লাগিব এনেকুৱা যদি মই নিগেটিভ ভাবিলো হয় তেন্তে আজিৰ ডেটত মই 16-18 লাখ টকা ইনকাম কৰিব পাৰিলোহেঁতেন নে কেতিয়াও নোৱাৰো আজি ইমানসকল ব্যক্তি আজি এই মিটিংখনত প্ৰেজেন্ট থাকিব পাৰিলেহেঁতেন নে কেতিয়াও থাকিব নোৱাৰিলে গতিকে নিগেটিভ আপুনি নাভাবিব আপোনাৰ লগত বেলেগে কি কাম কৰিছে বেলেগে কি উন্নতি কৰিছে এইবোৰ নাচায় আপুনি আপোনাৰ লাইফত ইমান ধুনীয়া এটা অপৰচুনিটি পাইছে আৰম্ভ কৰক কাৰণ পইচা নোপোৱা হলে আজি মই আপোনাৰ সন্মুখত ইমান দেৰি মই আপোনাক প্লেন বুজাই নাথাকিলো হয় আজি পইচা নোপোৱা হলে ইয়াত আমাৰ বহুত সংখ্যক ব্যক্তি আমাৰ লগত জড়িত হোৱা ব্যক্তি কানেক্টেড আছে হয়তো তেওঁলোকৰ আজি পইচা নোপোৱা হলে চাগে আজিৰ মিটিংখনত তেওঁলোকো কানেক্ট নাথাকিলে হয় গতিকে পইচা যদি লাগে তেন্তে এই ব্যৱসায়টো আমাৰ ড্ৰিমাৰ্ছ ইণ্ডিয়া প্ৰতিষ্ঠানৰ লগত আপুনি কাম আৰম্ভ কৰক আৰু যদি আপোনাক পইচা নালাগে তেন্তে আপুনি আমাৰ প্ৰতিষ্ঠানৰ লগত জড়িত হ'ব নালাগে ওকে গতিকে থেংক ইউ সো মাচ ভাল লাগিলে আপোনালোকক লগ পাই আৰু আশা কৰিম তো আপোনালোকে ষ্টাৰ্ট কৰক খুব সোনকালে আৰু আমাৰ যিসকল ইয়াতে ভলেণ্টিয়াৰ যিসকল ব্যক্তি আজি নতুন নতুন ব্যক্তিসকলক আজি আমাৰ এই কনচেপ্টটো চাবৰ কাৰণে ইনভাইট কৰিছিলে তো এই মিটিংখন শেষ হোৱাৰ পাছত আপুনি তেওঁলোকৰ এবাৰ ডিছকাশ্যন কৰক আপোনাৰ চিনিয়ৰৰ লগত তেওঁলোকৰ এবাৰ চিনাকি কৰাই দিয়ক তেওঁ যদি কিবা ডাউট আছে সেই ডাউটখিনি ক্লিয়াৰ কৰাই দিয়ক যাতে ব্যক্তিজনে কোনো ডাউট নোহোৱাকে যাতে আমাৰ ড্ৰিমাৰ্ছ ইণ্ডিয়া প্ৰতিষ্ঠানৰ সৈতে কাম কৰি যাতে তেওঁ নিজৰ সোণালী ভৱিষ্যত তেওঁ যাতে আমাৰ এই প্ৰতিষ্ঠানৰ সৈতে বনাব পাৰে গতিকে তাৰ কাৰণে আপুনি সহায় সহযোগ কৰিব বুলি মই আশাবাদী ওকে থেংক ইউ সো মাচ অল দ্য বেষ্ট আমি সকলোৱে ভালদৰে কাম কৰো আহক আমি একেলগে হাতে হাত ধৰি যদি কাম কৰো তেনে আমি অসমত নতুন এটা ৰিভলিউচনৰ আমি সৃষ্টি কৰিব পাৰিম ওকে থেংক ইউ সো মাচ এভৰিৱান অল দ্য বেষ্ট লগ পাই আছো আমি নেক্সট এখন মিটিঙত থেংক ইউ সো মাচ থেংক ইউ